দৰ্শকসকলক আজি এজোপা অমিতা দেখুৱাম। চাওক কেনেকৈ অমিতাবিলাক লাগিছে। এজোপা অমিতাত ডাল লাগিছে। অমিতা গছত ডাল নাথাকে, সাধাৰণ নাথাকে। ইয়াত দেখিছোঁ আমি মানে অমিতা গছত ডাল আছে, ডালে ডালে অমিতা ওলমি হৈছে। আৰু এনেকৈ অমিতা গছত লগোৱা শিল্পীজন আমাৰ ওচৰতে আছে, ভুৱন পেগু। দাদা ওচৰলৈ আহক অকণমান। নমস্কাৰ। এইখিনি এইটো 5 বছৰীয়া অমিতা ন? হয়, এইটো 5 বছৰ। আৰু যেতিয়া লাগিছিলে গুৰিৰ পৰা লাগিছে, গুৰিৰ পৰা লাগি ওপৰত গৈছে। আৰু এতিয়া আপুনি কি কথাটো কওকচোন অকণমান। এইটো কথাটো হ'ল কি, আপোনাৰ ধৰক 5 বছৰীয়া অমিতা সাধাৰণতে বহুত ওপৰত হৈ যায়, ওখ হৈ যায়। আৰু এইটো এনেকুৱা লাগি আছে 5 বছৰটো মানে ইয়াৰ যিটো লাগন ক্ষমতাটো শেষ হোৱা নাছিলে। তেতিয়া কি হয়, ইয়াত বহুত এটা বৰ আহি যায়, মানে গধুৰ হৈ গ'ল। তেতিয়া কি হয়, বতাহত আকৌ ভাঙি গ'ল নিজে নিজে। ভাঙি যোৱাৰ পিছত যিটো ব্ৰাঞ্চ বিলাক আহি গ'ল না, গতিকে অট'মেটিক এইটো মোৰ কোনো কাৰিকৰী যাদু নহয়। এইটো মানে এইটো প্ৰাকৃতিয়ে দিয়া। মই মানে প্ৰাকৃতিয়ে যি দিয়ে সেই বস্তুটো মই চাওঁ কি হয় সেইটো কথা। গতিকে এতিয়া ইমান ব্ৰাঞ্চ হৈ গ'ল, এতিয়া প্ৰত্যেক ব্ৰাঞ্চত গুটি লাগি আছে। মানে প্ৰকৃতিয়ে কলম দিলে দিয়াৰ পিছতে এনেকুৱা এটা পাইছে। গতিকে আমি যদি 5 বছৰীয়াটো আমি এনে গুৰিৰ পৰা কাটি নেপেলাও, মাজৰ পৰা যদি অকমান কাটি দিয়ে এনেকুৱাও চাব পাৰো যে 5 বছৰৰ পৰা কিজানি আজি 10 বছৰলৈকে অমিতা থাকিবও পাৰে। যদি এজোপা অমিতা 10 বছৰলৈকে আমি ছিঙি থাকিব পাৰো, তেতিয়া এইটো কিমান ডাঙৰ কথা, ডাঙৰ চিন্তা। আপুনিতো ক'ৰবাত গৈ পেলাই শুনিছে বা দেখিছে চাগে যে অমিতা 2 বছৰত আমি মানে 2 বছৰত শেষ হৈ যায়। ত' এইটো যেতিয়া মই পুলি বনাইছিলো, মই পুলি অকণমান বেছিকে বনাইছিলো, গাঁৱত বেচিবৰ কাৰণে হেৰি কৰিছিলো। তেতিয়া মানুহে কি কৈছিলে যে বস্তুটো এইটো 1 বছৰমান মানে গুঠি লাগি পেলাই এইটো নিজে মৰি যায়। তেতিয়া মই নিজে চবকেইটা লগাবলগীয়া হৈছিল, গম পাইছে ন? তেতিয়া কি হয়, চবকেইটা মই লগাই দিলো ইয়াতে শাৰীকে ৰাস্তাত। মানে কি হয়, বেলেগ খেতি আছিলে, তাত বেলেগ এক্সট্ৰা জেগা নাপালে, ত মই বাউণ্ডাৰী লগাই দিলো। ইয়াতে হালধীয়া আদা আছিলে, এই বাউণ্ডাৰীখিনি ত মাজে মাজে লগালো। তাৰপিছত যি মানে ধুনীয়া হৈ গ'ল। এইটো এতিয়া এইভাগে হয়, মই ইয়াত কোনো ক্ৰছ কৰিব নালাগে। কোনোবাই মোক ফোন কৰে যে অমিতা মোক লাগে, মই ইয়াৰ পৰা ছিঙি পেলাই লৈ যাওঁ। মানে ইয়াত যদি মোক 1 টকা দিও লাভ, নিদিলেও লাভ। কেনেকুৱা লাভ গম পাইছ না? এতিয়া চৰাই কিমান চৰাই খাই দিয়ে, চব চৰাইবিলাক খাই পেলাই এনেকুৱা অলপমান দাগি কৰি দিয়ে। গতিকে চব পালে মোৰ লাভ। এইবিলাক বিক্ৰী হোৱা নাই, গাহৰি খুৱাই দিছে। সেইটো কাৰণে মই গাহৰি পাম্পটো বনাইছিলো, গম পাইছে নাই? গাহৰি পাম্পটো মানে ইয়াত যিমানখিনি অলপ বেয়া ওলাব, এইখিনি অলপ বেয়া হোৱা নাই। মানে এইটো বেছি পকি গ'ল, বুজিলে নাই? এইটো অলপ বেছিকে পকি গ'ল। সেইটো কাৰণে কি কৰে, এই বস্তুখিনি আমি খুৱাবৰ কাৰণে মানে তাৰপিছত এই হেৰিবিলাকৰ কাৰণে চৰাইবিলাক আহে। চৰাইবিলাক আহিলে আৰু ভাল পাওঁ। সেইটো কাৰণে ইয়াত চৰাই খেদিবলৈ নাই। ইয়াত চৰাই থাকক বা অন্য কিবা থাকক, মোৰ কাৰণে দাদা খুব ভাল লাগিল কথাখিনি জানি। ধন্যবাদ।